স্বাধীনতা লাভ কৰাৰ পিছত অসমত হোক বা কেন্দ্ৰত হোক আপোনালোকে নিশ্চয় জানিব যে এটা ৰাজনৈতিক দল যি দলে কেন্দ্ৰতো আছিল অসমতো আছিল সেই ৰাজনৈতিক দলৰ প্ৰতাপী মন্ত্ৰীসকল আছিল আমি সংখ্যালঘু দৰিদ্ৰ মন্ত্ৰী বুলি কৈছিলোঁ তাৰ ভিতৰত ফৰেষ্ট মন্ত্ৰী এজন আছিল আপোনালোকে সকলোৱে জানে ৰকিবুল হুছেইন তেখেতে কি কৰিলে আমাৰ জনগোষ্ঠীৰ কাৰণে তেখেতে আজিলৈকে ৰাজহুৱাভাৱে কিয় কথা নকয় আজি এই মন্ত্ৰীজন যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে তেতিয়া এই ফৰেষ্ট এৰিয়াত বসবাস কৰা সেই মানুহখিনিক কিয় পাট্টা দিয়া নাছিলে বিগত দিনৰ চৰকাৰৰ দিনত যেতিয়া তেওঁলোক আছিলে এই মানুহখিনি কোন তেওঁলোকে নিশ্চয় চিনাক্ত কৰিব লাগিছিল এই মানুহখিনি আছিল আমি জানিব পাৰিছো এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে চৰকাৰী মাটিত বসতি স্থাপন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে তেতিয়াও আছিলে বিগত 60-70 বছৰ ধৰি তেওঁলোকে এনেকৈ চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে কিন্তু সেই বিগত দিনৰ চৰকাৰৰ নৈতিক দায়িত্ব আছিল সাৰ্ভে কৰি এই মানুহখিনিক ভূমি পট্টা দিয়া আজি চৰাঞ্চলৰ যিসকল মানুহ বসবাস কৰি আছিলে সেই মানুহখিনিৰ নিশ্চয় তালিকা চৰকাৰৰ হাতত আছে এটা চহৰ উন্নয়ন বিভাগ আছিলে সংখ্যালঘু উন্নয়ন বোৰ্ড আছিলে সংখ্যালঘু মন্ত্ৰী বিধায়ক তেওঁলোকে আছিলে কিন্তু কোনোৱে দিনে তেওঁলোকে আমাৰ সমস্যা সমাধান কৰা নাছিলে এতিয়া এচি ৰুমত বহি তেওঁলোকে গৰিয়ালৰ চকু পানী টুকিলে নহব আমি জবাবদিহি কৰিম আমি পণ লৈছো আমি সিদ্ধান্ত লৈছো যিসকল বৰ্তমান মন্ত্ৰী বা এমপি হৈ আছে তেওঁলোকক আমি আমাৰ সমষ্টিত যেতিয়া আহিব তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম আমাৰ প্ৰশ্ন এটাই আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই জবাব দিয়ক আজিলৈকে বিৰোধী দলৰ বিধায়কসকলে কিয় একত্ৰিতভাৱে মুছলমানৰ কাৰণে মাত এষাৰ দিয়া নাই তেওঁলোকে কিয় আজিলৈকে ঐক্যবদ্ধ হোৱা নাই তেওঁলোকে ৰাজহুৱা কৰক আমি অন্যথা তেওঁলোকক সমষ্টিত যোৱা আমি প্ৰৱেশ নিষিদ্ধ কৰিম মুছাৰ কৰ্মকৰ্তাসকলে গোটেই অসমত যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে বৰ্তমান বিধায়ক হৈ আছে কোনোবা এমপি হৈছে তেওঁলোকক কিন্তু আমি জবাবদিহি কৰিম আমাৰ প্ৰশ্ন এটাই আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই তেতিয়াতো আপোনালোকৰ দিনত চৰকাৰ আছিল আপোনালোকৰ কেন্দ্ৰত বেলেগ এটা সমষ্টিৰ আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহখিনিৰ সমস্যাৰ কাৰণে তেখেতে পত্ৰ যোগে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলে গোৰ্খাসকলৰ ডিপোৰ্টৰ সমস্যা সমাধান হ'ব লাগে বুলি আপোনালোকে জানি আচৰিত হ'ব কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি তেখেত আমাৰ সাংসদ আছিলে কলিয়াবৰ তেখেতৰ খুৰা সাংসদ আছিলে তেখেতৰ দেউতাক সাংসদ আছিলে আৰু তেখেতৰ দেউতাক এজন মুখ্যমন্ত্ৰী আছিলে গতিকে তেখেতলোকৰ কাৰ্যকালত কিয় মুছলমানৰ সমস্যা সমাধান হোৱা নাই তেখেতে স্থিতি স্পষ্ট কৰিব লাগে তেখেত যেহেতু এখন ৰাজনৈতিক দলৰ সভাপতি হৈছে তেখেতে স্থিতি স্পষ্ট কৰক তেখেতৰ দলক নেতৃত্বই কিয় আমাৰ সমস্যাবিলাক সমাধান কৰা নাই বা বৰ্তমান এই দলত থকা যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে প্ৰাক্তন মন্ত্ৰী আছিলে এজন এতিয়া সাংসদ হৈছে তেখেতসকলে ৰাজহুৱাভাৱে জবাব দিয়ক যে মুছলমানৰ সমস্যা লৈ পেলাই আৰু কিমান দিন তেওঁলোকে ৰাজনীতি কৰিব সংখ্যালঘু নামত বহুতে আন্দোলন কৰিছে ওয়াজেদ আলী চৌধুৰীয়ে হওক ৰকিবুল হুছেইন ডাঙৰীয়াই হওক আব্দুর রহিম আহমেদেই হওক তেখেতসকলে সংখ্যালঘুৰ কণ্ঠ হিচাপে বহুত সময়ত মাত মাতিছিলে কিন্তু বাস্তৱত তেখেতসকলে বিধায়ক হল মন্ত্ৰী হল কিন্তু আমাৰ সমস্যা আজিলৈকে সমস্যা হৈ থাকিল কিন্তু সমাধান কিয় কৰিব পৰা নাই তাৰ জবাব কিন্তু তেওঁলোকে দিব লাগিব